Hi everyone, good morning. কেনে আছে সকলো? আশা কৰিছো সকলো ভালেই আছে বুলি। মোৰো ভাল। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছো। সকলো মাতৃৰ দৰে মোৰো বাৰু ৰাতিপুৱাটো একেবাৰে ব্যস্ততাপূৰ্ণ হয়, কিন্তু তাৰে মাজতে কিছু অংগ আপোনালোকৰ কাৰণে ৰেকৰ্ড কৰিবলৈ ট্ৰাই কৰিলো। প্ৰথমতে মোৰ শুই উঠাৰ পিছতে কাম হৈছে পানী গৰম কৰা। নিজে খোৱা আৰু বটলত ভৰাই ৰখা, কাৰণ ইয়াত এতিয়ালৈকে ঠাণ্ডা হৈয়ে আছে আমাৰ। আৰু এয়া দেখিছে আজি টিফিনৰ কাৰণে মই ষ্টাফিং ৰেডি কৰি থৈছো। পৰাঠা বনাম, ষ্টাফড পৰাঠা। এইটো হৈছে মোৰ মিক্স ভেজিটেবল পৰাঠা, যিখিনি ষ্টাফিং মই কালি ৰাতিয়ে ৰেডি কৰি ৰাখিছিলোঁ। আৰু মই কেনেকৈ সকলোখিনি কৰিছিলোঁ তাৰ এটা বেলেগ ভিডিঅ' দিম মই কাইলৈ, আপোনালোকে চাব বুলি আশা কৰিলোঁ। আৰু পৰাঠাটো সঁচাকৈ বিৰাটেই বেছি টেষ্টি হয়। আৰু অকল আলু নহয়, ইয়াত বহুত কিবা কিবি পাচলিও মিক্স আছে, সেইকাৰণে ল'ৰা ছোৱালীৰ কাৰণে খাবলৈ দিবলৈও বহুত বেছি ভাল। আপোনালোকে যদি এনেকৈ ল'ৰা ছোৱালীয়ে কিবা যদি খাবলৈ ইচ্ছা নকৰে পাচলি, এনেদৰে পৰঠাৰ মাজত ষ্টাফ কৰি দিব, বিৰাট বেছি ভাল হয় খাবৰ কাৰণে, আৰু তাহাঁতি গমো নাপাব যে কি খালে পৰঠাৰ মাজত। আৰু ৰাতি মই আৰু এটা কাম কৰি ৰাখোঁ। সেই কামটো হৈছে আটাখিনি মঠি ৰখা। ৰাতি আটাখিনি মঠি থৈ দিওঁ আৰু ষ্টাফিংটো ৰেডি কৰি থৈ দিওঁ, যাতে মোৰ ৰাতিপুৱা কামবোৰ বহুত বেছি সহজ হৈ যায়। আৰু আজি মোৰ সহজ হোৱাৰ আৰু এটা কাৰণ হৈছে যে আজি হাজবেণ্ডৰ লাঞ্চ দিব নালাগে, অকল ব্ৰেকফাষ্টটো বনাই দিলেই হ'ব মোৰ। সেইকাৰণে আজি ব্ৰেকফাষ্টত আৰু পাহিৰ লাঞ্চৰ কাৰণে এয়া মই ষ্টাফড পৰাঠা বনাই আছোঁ। সকলোখিনি দেখিলে কেনেকৈ ষ্টাফ কৰে, কি কৰে, সেইবোৰতো বাৰু সকলোৱে জানেই। মই ইমানকৈ একো কোৱা নাই আৰু সেইকাৰণে আপোনালোকক ধুনীয়াকৈ ষ্টাফ কৰিলোঁ। আৰু তাৰপিছত দুইটা ছাইডে মই ঘিউ লগাইহে সেকোঁ। আপোনালোকে যদি ইচ্ছা কৰে তেল লগাইও সেকিব পাৰে, কিন্তু ঘি দিলে বেছি টেষ্টি হয় খাবৰ কাৰণে। আৰু তাৰপিছত এয়া এলুমিনিয়াম ফইলত মই ধুনীয়াকৈ এনেদৰে ৰোল কৰি এখনকৈ প্ৰথমতে ফইল কৰি ল'ম। এনেকৈ যদি ৰোল কৰি দিয়া হয় তাহাঁতৰ খাবলৈও সেইটো সময়ত সুবিধা হয়, কাৰণ এটা ৰোল ল'লে আৰু তেনেকৈ এটাকৈ খাব পাৰে। এতিয়া দেখিলে মই দুটা পৰাঠা দিছোঁ পাহিক, আৰু দুইটা আকৌ মই এখন এলুমিনিয়াম ফইলে বান্ধি দিছোঁ, যাতে সোনকালে ঠাণ্ডা হৈ নাযায়। আৰু লগত খাবৰ কাৰণে এয়া মই অলপমান কেটচাপ দি দিছোঁ। আপোনালোকে ইচ্ছা কৰি চাটনি দিব পাৰে আৰু বেলেগ কিবা গ্ৰেভিও দিব পাৰে, কিন্তু পাহিয়ে এনেদৰে কেটচাপৰ লগতে ভাল পায়। আৰু লগতে মই টিশ্যু পেপাৰ দি দিছোঁ, দুটা দিছোঁ, এটা টিফিন বক্সৰ ভিতৰত আৰু এটা দিম এতিয়া বাহিৰত, কাৰণ পাহিয়ে বিচাৰে, সেইকাৰণে মানে আপোনালোকে আৰু নিজৰ ইচ্ছা যেনেকৈ কৰিব পাৰে। তাৰপিছত সকলোখিনি মই বেগত ভৰাই দিলোঁ। আৰু তাৰপিছত আজি স্নেক্সৰ কাৰণে দিছোঁ মই ফ্ৰুট। আজি বুলি নহয়, একচুৱেলি মই পাহিৰ স্নেক্সত সদায় ফ্ৰুটে দিওঁ। মই সদায় স্নেক্সত মানে ফ্ৰুট দিয়াটোৱে প্ৰিফাৰ কৰোঁ, কাৰণ বাকী আৰু বিস্কুট হওক কিবা হওক সেইবোৰতো সদায় তেওঁলোকে খাই থাকে, কিন্তু ফ্ৰুটৰ সমান হেল্ডিটো নহয় কেতিয়াও, নে কি কয় আপোনালোকে। আৰু তাৰপিছত এয়া দেখিলে সকলোখিনি ৰেডি কৰিলোঁ। আৰু আনফালে মই পাহিকো ৰেডি কৰি আছোঁ, ভিতৰত তাই ৰেডি হৈ আছে, বাকী জোতা পিন্ধিব লাগে কৰি আছে। মই ইমান দেৰি তাই টিফিনটো ভৰাই দিলোঁ, তাইৰ ডিঙিৰ কাপোৰ আৰু হেট পানী বটল সকলোখিনি ৰেডি কৰি দিলোঁ। আৰু বাহিৰত আজি ৰ'দটো ওলাইছে, কিন্তু ঠাণ্ডাটো আছে। আপোনালোকে ৰ'দ ওলোৱা দেখি নাভাবিব যে বাহিৰত বতৰটো ভাল বুলি। আৰু এতিয়া আমি গৈ আছোঁ স্কুলৰ বাবে। আৰু তাৰপিছত আজি লাঞ্চত জানেনে, মোৰ এটা ৰেচিপি মানে দুদিনমান হ'ল বহুত মানে মনত আহি আছে। আৰু সেই ৰেচিপিটো হৈছে এই যে সকামত যে বনায় ৰঙালাওৰ যে ভাজি এখন চয়াবিনৰ লগত, কি যে মজা লাগে খাবৰ কাৰণে। একদম চিম্পলে হয়, কিন্তু নাজানো কিয় সেই সকামৰ সেই ৰঙালাওৰ ভাজিখন মোৰ বিৰাটেই মানে প্ৰিয়, বহুত বেছি ভাল পাওঁ মই খাবলৈ। আৰু ইয়াত ৰঙালাওৰ সেইটো টেষ্টটো নাথাকে। আমাৰ তাৰ ৰঙালাওৰ যেনেকুৱা ধৰক মিঠা আৰু কিবা ভাল এটা টেষ্ট এটা থাকে, ইয়াৰ ৰঙালাওবোৰ বহুত বেছি ড্ৰাই হয়। আৰু ইয়াত একচুৱেলি ৰঙালাও মানে বাটাৰনাট স্কোৱাছ বুলি কয়, এইটো ৰঙালাওৰে এটা ভেৰিয়েশ্যন হয়। সেই তাকে মই কেতিয়াবা সদায় মাংসৰ লগত নহ'লে এনেকৈহে মানে অলপ মছলা দি বা চয়াবিনৰ লগত এনেদৰে এখন বনাই লাবৰা টাইপৰ বনাইহে খাই বেছি ভাল পাওঁ। আৰু তাৰ কাৰণে এয়া প্ৰথমতে মই পাঁচফোৰণ আৰু তেজপাত তেলতে ফুটাই ল'লোঁ। তাৰপাছতে পিঁয়াজখিনি ভাজিলোঁ, আৰু যিখিনি যে ৰঙালাও আৰু আলু কাটি ৰাখিছিলোঁ সেই সকলোখিনি মই ইয়াতে দি গেছটো মিডিয়াম কৰি অলপ সময়ৰ কাৰণে ঢাকি ৰাখিলোঁ। আৰু তাৰপিছত এতিয়া দেখিলে মই অলপমান ৰচুন আৰু আদা খুন্দি ইয়াতে দি দিছোঁ। ফ্ৰেছকৈ খুন্দি লোৱাটোৰ মানে গোন্ধটো বহুত বেছি ভাল আহে, সেইকাৰণে মই আজিকালি ফ্ৰেছকৈ খুন্দি লোৱাটোৱে পচন্দ কৰোঁ।
তাৰ পাছতে ইয়াতে জোখমতে মই নিমখ দিলোঁ আৰু জোখমতে তাৰ পিছতে বাকি আৰু হালধি দিম তাৰপিছত অলপমান মছলা দিম এতিয়া মোৰ ওচৰত সবজি মছলা আছিলে তাকে মই অলপমান ইয়াতে দি দিলোঁ আৰু অলপমান কি দিম জানেনে এয়া হৈছে জালুক এইখিনি জালুক ইয়াতে অলপমান মই দি দিলোঁ ৰঙালাওৰ ভাজিত নহয় জালুকৰ টেষ্টটো বিৰাট বেছি ভাল লাগে আৰু আপোনালোকৰ মাজত কোনোবাই যদি ভাল পায় মোক ক'বচোন বাৰু কমেণ্টত তাৰপিছত এই সকলোখিনি ধুনীয়াকৈ মিক্স কৰিম আৰু ঢাকনিখন বন্ধ কৰি অলপ সময়ৰ কাৰণে সিজিবলৈ এৰি দিম অলপ সময়ৰ পাছতে এয়া চাওক আমাৰ পাচলিখিনি প্ৰায় সিজিবলৈ আৰম্ভ হৈছে এতিয়া মই ইয়াতে অলপমান গৰম পানী ব্যৱহাৰ কৰিছোঁ যাতে গোটেই পাচলিখিনি ধুনীয়াকৈ সিজি যায় আৰু এয়া অলপ সময় ঢাকি ৰাখিলোঁ তাৰপিছতে দেখিলোঁ আমাৰ মোৰ দেন 50% আমাৰ পাচলিখিনি সিজি গৈছে এতিয়া মই অলৰেডি গৰম পানী ধুই ৰখা যিখিনি সয়াবিন আছিলে সেই সকলোখিনি ইয়াতে দি দিলোঁ আৰু মোৰ লাগিলে যে অলপমান আৰু পানী দৰকাৰ হ'ব সেইকাৰণে মই আৰু অলপমান পানী ইয়াতে ব্যৱহাৰ কৰিলোঁ আৰু সকলোখিনি অলপ সময়ৰ কাৰণে ঢাকি ৰাখিলোঁ আৰু তাৰ পাছত এয়া চাওক সকলোখিনি পানী শুকাই গ'ল আৰু ধুনীয়াকৈ এতিয়া মই হাতেৰে লাহে লাহে মোহাৰি সবজিখিনি ভাঙি দিছোঁ যাতে খাবলৈ আৰু টেষ্টি হয় আৰু এয়া চাওক ফাইনেলি আমাৰ আজিৰ স্পেচিয়েল ৰঙালাওৰ সৈতে সয়াবিনৰ ভাজিখন ৰেডি হৈ গ'ল আপোনালোকৰ কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই